GSA আন্তঃক্লাব বাস্কেটবল চেম্পিয়নশ্বিপ গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগ প্ৰতিযোগিতাত 10টা দলৰ ক্ৰীড়া প্ৰদৰ্শন শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰজি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ বাস্কেটবল গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে GSA আন্তঃক্লাব বাস্কেটবল চেম্পিয়নশ্বিপ 2025 গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে মুঠ 10টাকৈ দলে ইয়াৰে 6টা ল'ৰাৰ দল আৰু 4টা ছোৱালীৰ দল ল'ৰাৰ শাখাত অংশগ্ৰহণ কৰা দলসমূহ হ'ল ক্ৰমে ডাইনামো ক্লাব FC গ্ৰীণ ভেলী গুৱাহাটী টাউন ক্লাব নিউ ষ্টাৰ ক্লাব 91 ইয়াৰ্ছ ক্লাব আৰু মহাৰাণা এথলেটিক ক্লাব আনহাতে ছোৱালী শাখাত অংশগ্ৰহণ কৰা দলসমূহ হ'ল ক্ৰমে ডাইনামো ক্লাব 91 ইয়াৰ্ছ ক্লাব মহাৰাণা এথলেটিক ক্লাব আৰু FC গ্ৰীণ ভেলী শনিবাৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে কৰ্মৰ্দন কৰি খেলুৱৈসকলক উৎসাহিত কৰিলে নিমন্ত্ৰিত অতিথিসকলে প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে GSAৰ বাস্কেটবল সম্পাদক মঞ্জিত হাজৰিকাই GSAৰ আমাৰ টোটাল 8টা ইভেন্ট থাকে তাৰে বাস্কেটবল ইজ ওৱান অফ দ্য ইভেন্ট এইটো আমাৰ এনুৱেল ইভেন্ট হয় প্ৰত্যেক বছৰ আমি কৰোঁ লাষ্ট ইয়াৰ আমাৰ হোৱা নাছিলে এটা নতুন কমিটি ফৰ্ম হোৱাৰ কাৰণে এই বছৰ আমি কৰিছোঁ টোটাল টিমছ হৈছে 10টা ছোৱালীৰ 6টা 4টা আৰু ল'ৰাৰ 6টা তাৰে গ্ৰীণ ভেলী টাউন ক্লাব 91 ইয়াৰ্ছ মেক্সিমাম গোটেইখিনি এফিলিয়েটেড ক্লাবেই জইন কৰিছে টোটাল আৰু ইয়াতে টোটাল পাৰ্টিচিপেণ্ট হ'ব আপোনাৰ 130 প্লেয়াৰ্ছ আৰু তাৰ লগতে ল'ৰা আৰু ছোৱালী মিলি পেলাই কিন্তু আজি 5 তাৰিখে আজি ষ্টাৰ্ট হৈছে ৰাতিপুৱাৰ পৰা সেইটো ৰাতি 9টা মানলৈকে চলিব যদি বৰষুণে প্ৰব্লেম নিদিয়ে আৰু অহাকালি আমাৰ ফাইনেল হ'ব প্ৰাইজ মানি এইবাৰ আমি কৰিব পৰা নাই কিন্তু নেক্সট ইয়াৰ হয়তো আমি কৰিম প্ৰাইজ মানি কিন্তু বাকীবিলাকৰ ধৰক এৱাৰ্ডছ আছে ধৰক বেষ্ট প্লেয়াৰৰ পৰা আৰম্ভ কৰি আপোনাৰ প্ৰমিজিং প্লেয়াৰ এনেকুৱা ধৰণৰ এৱাৰ্ডছ আছে ইয়াৰ পৰা আমি এতিয়াও ধৰক আণ্ডাৰ 14 বা আণ্ডাৰ 17ত আমি জোৰ বেছি দিম কিন্তু তাৰ ভিতৰত যদি পাওঁ ল'ৰা ছোৱালীখিনি তেতিয়া আমি সেইখিনি আমি ট্ৰায়েলৰ কাৰণে হেৰি কৰিম বাস্কেটবল প্লেয়াৰটো বহুত আছে কিন্তু ৰেগুলাৰ প্ৰেক্টিছ নহয় যদি আমি চাব যাওঁ গোটেই অসমতে বাস্কেটবলৰ হায়েষ্ট ইনফ্ৰা আছে প্ৰত্যেকখন স্কুলত দুখনকৈ ক'ৰবাত এখনকৈ কোৰ্ট আছে কিন্তু প্লেয়াৰখিনি আমি ওলাব পৰা নাই যদিও খেলি আছে ল'ৰা ছোৱালীখিনি কিন্তু চিৰিয়াছলি খেলা নাই আৰু মোৰ মতে যদি ভালকৈ কোচিং বা ভালকৈ গোটেইখিনি হয় তেতিয়া প্লেয়াৰ ওলাব নিশ্চয় প্লেয়াৰ ওলাব কাৰণ কি আজি দেখা পাইছোঁ ছিনিয়ৰ প্লেয়াৰো বহুত দেখা পাই পেলাই বহুত বছৰ বাস্কেটবল টুৰ্ণামেণ্ট হোৱা নাই গুৱাহাটীত নহয় আমিও খেলিব পাৰিছোঁ এনেকৈ ল'ৰাখিনি কোনোবা ক্লাবত তেওঁলোকে নিজেই সোমাই গৈছে চাকৰি কৰা ল'ৰাও আহিছে খেলিম আজি শনিবাৰ উইকেণ্ড খেলি সেনেকুৱাকৈ আহিছে কিন্তু নতুন ধৰক 15-16 ইয়াৰ্ছৰ কম ল'ৰা ছোৱালীখিনি উল্লেখ্য যে প্ৰথম দিনা পুৰুষৰ গ্ৰুপ 8 গুৱাহাটী টাউন ক্লাবে 39-37 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে FC গ্ৰীণ ভেলীক সেইদৰে ল'ৰাৰ গ্ৰুপ বিত 65-23 পইণ্টৰ ব্যৱধানত মহাৰাণা এথলেটিক ক্লাবৰ বিৰুদ্ধে জয়ী হয় 91 ইয়াৰ্ছ ক্লাব আনহাতে ছোৱালী শাখাত FC গ্ৰীণ ভেলীয়ে 47-11 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে মহাৰাণা এথলেটিক ক্লাবক ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটী ক্ৰীড়া সন্থাৰ বলিষ্ঠ পদক্ষেপত দুপদুপে আগুৱাই যাওক GSAৰ অন্তৰ্গত বাস্কেটবল খেলুৱৈসকল ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in